নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ এক বিশেষ বাতৰি এজন সাধাৰণ নাবালক জীৱনত নানা ঘাত প্ৰতিঘাত কঠোৰ সংগ্ৰাম তাৰ পিছত জীৱনৰ সোণোৱালী বাট হয় আমি আজি আপোনালোকক ক'বলৈ গৈছো বিশিষ্ট সমাজকৰ্মী জনবন্ধু এগৰাকী ৰাজনৈতিক নেতা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ চাহ মৰ্চাৰ সভাপতি দুলেন নায়কৰ কথা বাগিচাৰ খৰি লৰি খৰি বিক্ৰী কৰি আনৰ ট্ৰেক্টৰ চলাই পঢ়া শুনা কৰি জীৱন সংগ্ৰামত যুঁজ দিছিল এগৰাকী বিশিষ্ট ব্যক্তিয়ে চাহক আমাৰ এই বিশেষ প্ৰতিবেদনত এজন সাধাৰণ নাবালক জীৱনত নানা ঘাত প্ৰতিঘাত কঠোৰ সংগ্ৰাম তাৰ পিছত জীৱনৰ সোণালী বাট হয় আমি আজি আপোনালোকক ক'বলৈ গৈছো বিশিষ্ট সমাজকৰ্মী জনবন্ধু এগৰাকী ৰাজনৈতিক নেতা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ চাহ মৰ্চাৰ সভাপতি দুলেন নায়কৰ কথা বাগিচাৰ খৰি লৰি খৰি বিক্ৰী কৰি আনৰ ট্ৰেক্টৰ চলাই পঢ়া শুনা কৰি চলাই গৈছিল জীৱন সংগ্ৰাম ইয়াৰ লগে লগে কৰি গৈছিল মানৱ সেৱা য'তেই দুৰ্নীতি ভ্ৰষ্টাচাৰ দেখে তাতে গৈ থিয় হৈ গৈ এইগৰাকী জনপ্ৰিয় জনপ্ৰতিনিধি মই মৰিয়নি সমষ্টিৰ এজন নিবাসী মই জনাত য'তে আমাৰ দুলেন নায়কে বহুত ল'ৰা ছোৱালীক সহায় কৰিছে বেমাৰ আজাৰতো সহায় কৰিছে আৰু আমি আজি বৰ্তমান মৰিয়নিত যিখিনি উন্নয়ন দেখিছোঁ যিখিনি উন্নতি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ এইটো চৰকাৰ যদি আগবাঢ়ি আহে আকৌ উন্নয়নটো বাঢ়ি আহিব বুলি আশা ৰাখিছোঁ আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আছে হিমন্ত বিশ্ব শৰ্মা আছে নৰেন্দ্ৰ মোদী যি ধৰণে কাৰ্যসূচী লৈছে যি ধৰণে কাম কৰি আমাৰ বাগিচাবিলাকক আগবঢ়াই নিছে যদি এনেকৈ নতুন বিধায়ক দিয়ক বা আমাৰ ৰানিং বিধায়ক থাকক আমি বিচাৰোঁ এনেকুৱা এজন প্ৰতিনিধি হওক যাতে এই মৰিয়নি সমষ্টিখন উন্নয়নৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাওক আৰু আমি দলৰ কাৰ্যকৰ্তা আমি চবৰ লগত থাকিব লাগিব চবৰ লগত চলিব লাগিব আৰু এই ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি আদেশ আমি পালন কৰি যাব লাগিব এগৰাকী অমায়িক সমাজপ্ৰিয় সহজ সৰল ব্যক্তিগৰাকী হৈছে মৰিয়নি চহৰৰ নিবাসী ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী অক্লান্ত কৰ্মী সুদীৰ্ঘকাল ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ সৈতে যিগৰাকী ৰাজনৈতিক নেতাৰ হাড়ে হিমজুৱে সোমাই আছে ভাৰতীয় জনতা দল বাল্যকালতেই জীৱন সংগ্ৰামত হাৰ নেমানি পঢ়া শুনাৰ লগতে জড়িত হৈ পৰিছিল সমাজ সেৱাত আৰু জীৱনৰ লক্ষ্য বাছি লৈছিল মানৱ সেৱা সমাজ সেৱা দিন দৰিদ্ৰৰ বন্ধু দুৰ্নীতি ভ্ৰষ্টাচাৰ আদিৰ বিৰুদ্ধে যুঁজ দি গৈছিল সাহসেৰে এইগৰাকী জনপ্ৰিয় নেতাই মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কৰ্মী হিচাপে মই 2016 চনতে বিজেপি দলত জইন কৰিছোঁ তেতিয়াৰ পৰাই মই আমাৰ দুলেন নায়ক ডাঙৰীয়াক পাইছোঁ তেখেতে দলটোৰ কাৰণে যথেষ্ট কষ্ট কৰে আমাৰ ভাৰতীয় জনতা পাৰ্টি এবাৰ তেওঁ প্ৰাৰ্থিত্বও পাইছিলে 2016 চনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা বিধায়কে তেওঁ অলপ ভোটৰ কাৰণে হাৰিলে তেওঁ মানে দলটোৰ কাৰণে বহুত তেওঁৰ নিষ্ঠাবানেৰে কাম কৰি আহিছে বিশেষকৈ আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে চাহ জনগোষ্ঠীৰ মৰ্চাৰ স্কলাৰশ্বিপবিলাক ল'ৰা ছোৱালী আগতে বুজিয়ে পোৱা নাছিলে বাগানৰ ল'ৰা ছোৱালীবোৰ স্কলাৰশ্বিপ কেনেকৈ কৰিব লাগে কি কথা তাৰ পৰা আমি বহুত কথা আমাৰ ল'ৰা ছোৱালী বাগানৰ শিকিলে আমাৰ আত্মসহায়ক গোটবিলাক মহিলাৰ গোট বুলি বুজিয়ে পোৱা নাছিলে তেখেতে প্ৰচেষ্টাত আমি আত্মসহায়ক গোটবিলাক আমি গোটেইখিনি বনাবলৈ সক্ষম হ'লোঁ গোটবিলাক মহিলা গোটবিলাক পইচা পাবলৈ সক্ষম হৈছে 25,000 তেখেতৰ আমাৰ ৰাজ্যিক দুলেন নায়ক ডাঙৰীয়াৰ পৰা গোটবিলাক বাগানৰ মহিলাখিনি 25,000 পাই বহুতো স্বাৱলম্বী হ'বলৈ ধৰিছে গোটখিনিৰ পৰা উন্নতি কৰিছে হাঁহ কুকুৰা পালন কৰিছে আগলৈ বহুত ভালকৈ কাম কৰিছে এইফালে ল'ৰা যুৱক যুৱতীবিলাক পঢ়া শুনা কৰি ঘৰতে বিজনেছ কৰিবলৈ দয়াল দাস পানিকা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা যিটো আদেশ আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা আমাৰ বিধায়কেও ডাঙৰীয়া যেনেকৈ কাম কৰে এনেকৈ আমাৰ দুলেন নায়ক ডাঙৰীয়া এনেকৈ কাম কৰে আগলৈও ভালকৈ কাম কৰি যাব বুলি আশা দলে এতিয়া তেখেতক বুলি নহয় যাকেই প্ৰাৰ্থিত্ব দিয়ক তেওঁকো দিয়ক কিন্তু আমাৰ কাম আমি প্ৰাৰ্থীটোতো নাচাওঁ দলটোক চাওঁ আমি যোনেই প্ৰাৰ্থী যাওক তাক আমাৰ জিকাই নিয়াটো আমাৰ
ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ এইটোৱে। সহজ সৰল মনৰ ব্যক্তিগৰাকী এতিয়া হৈ পৰিছে সকলোৰে প্ৰিয়। ব্যক্তিগৰাকী হৈ পৰিছে এগৰাকী সৎ সাহসী, ৰাইজৰ দুখত দুখী, সুখত সুখী এগৰাকী জনপ্ৰতিনিধি। পুৱাৰ পৰা নিশালৈকে বিভিন্নজন ব্যক্তি আহে তেখেতৰ ঘৰলৈ বিভিন্ন সমস্যা লৈ, আৰু সেই সমস্যাসমূহ হাঁহি হাঁহি সমাধা কৰিবলৈ চেষ্টা কৰে দুলেন নায়ক নামৰ মানুহগৰাকীয়ে। সকলো ৰাইজৰ মুখে মুখে এতিয়া এটাই কথা, 2026 চনত মৰিয়নি সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিপুল ভোটত জয়যুক্ত হৈ মৰিয়নি সমষ্টিৰ সৰ্বাংগীন উন্নতি আৰু মৰিয়নি চহৰখন অসমৰ ভিতৰতে এখন জাকত জিলিকা চহৰলৈ পৰিণত কৰা। এতিয়া সকলোৱে জনপ্ৰিয় নেতাগৰাকীক চাবলৈ বিচাৰিছে মৰিয়নি সমষ্টিৰ বিধায়কৰ ৰূপত। নমস্কাৰ। দাদাই বহুত মানুহৰ দুখে সুখে মানে ক'বলৈ গ'লে মানে মোৰ ছোৱালীজনীও যিমান বেমাৰ হৈছিলে দাদাই বহুত সহায় কৰিলে। আনকি যে মানে গুৱাহাটীৰ পৰা এটা এম্বুলেঞ্চ আনি পেলাই আমাৰ মৰিয়নি সমষ্টি আমাৰ ডিঙাপাৰা ঘৰ হয়, ডিঙাপাৰাৰ পৰা একেবাৰে গুৱাহাটীলৈকে নিয়া ব্যৱস্থা কৰি দিছিলে। তেনেকুৱা ক্ষেত্ৰত মানে দাদাই যাৰে দুখ হওক বহুতে সহায় কৰে, আৰু আগতেও এনেকুৱা কৰি থাকিব বুলি আমাৰ আশা আছে। আৰু যিকোনো কামত যদি দাদা খবৰ পায়, দুখে হওক বা সুখে হওক, মানে আমাৰ ঝুমৰ হওক যি হওক, সবেই জেগাত গৈ পেলাই একদম মানে সময়ে উপস্থিত হয়, মানুহক বহুত সহায় কৰে। আজি আমাৰ ল'ৰা ছোৱালী যিমান যে মানে মেট্ৰিক পাছ কৰিছে, যিমান স্কলাৰশ্বিপ পাইছে, চব দাদাৰ দ্বাৰাই পাইছে। আৰু আগতৰ দিনতো বহুত ভালকৈ এনেকুৱা কৰি যাব বুলি আমাৰ আশা আছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।